আজি তোমালোকৰ লগত মই সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ গণিতৰ অনুশীলন 3.24 আৰু 25 নম্বৰ প্ৰশ্ন দুটা। আগৰ ভিডিঅ'বোৰত মই তোমালোকক 23 নম্বৰ প্ৰশ্নলৈ সমাধান কৰি দিছোঁ। যদি তোমালোকে চোৱা নাই গৈ এতিয়া চাই ল'বা। চোৱা, এটা লুডু গুটি 24 নম্বৰত কি দিছে চোৱা, এটা লুডু গুটি দুবাৰ মাৰি পঠিওৱা হ'ল, সম্ভাৱিতা কি হয় যাতে চোৱা, এটা লুডু গুটি দুবাৰ মাৰি পঠিওৱা হ'ল, এবাৰো পাছ নোলায়, অন্তত এবাৰ পাছ ওলায়। দিছে যে এটা লুডু গুটি তুমি দুবাৰ দলিয়াই দিলা, এটা লুডু গুটি দুবাৰ মাৰি দিলে মুঠ ফলাফল কিমান হ'ব পাৰি? 36, হয়নে? অন্তত এটা 5 ওলোৱা মুঠ ফলাফল কিমান হ'ব? গতিকে এইটো আমি আগৰ চাইছিলোঁ, এই পৰা পাৰিম 5 সম্ভাৱিতা। চোৱা, ইয়াতে 5 এবাৰ অন্তত 1 এটা ইয়াতে গোটেইখিনিত 5 উঠিছে, হয়নে? ইয়াত এটা 5 উঠিছে, ইয়াত এটা 5 উঠিছে, ইয়াত এটা উঠিছে, ইয়াত এটা উঠিছে। গোটেইখিনি আমি যোগ কৰি কিমান পাম? 1 2 3 4 5 6 7 9 10 11। মুঠ আমি অন্তত এবাৰ এইখিনি তোমালোকে এই চাৰ্টটো আঁকি ল'বা এইটো গণিত কৰাৰ আগতে কিন্তু দেই। 22 নম্বৰত তোমালোকক ভিডিঅ'টো দিছোঁ, 22 নম্বৰ ভিডিঅ'টোত চাই ল'বা। এই চাৰ্টটো মই দি দিছোঁ, নহ'লে তোমালোকে এতিয়া স্ক্ৰীনশ্বট মাৰি লৈ লোৱা। সেই নম্বৰত তোমালোকে ল'ব লাগিব, তেতিয়াহে গম পাবা যে এবাৰ পাছ উঠাৰ সুধিছে যে অন্তত এবাৰ পাছ উঠাৰ সম্ভাৱিতা কিমান আৰু পাছ নুঠাৰ সম্ভাৱিতা। বাকী যিখিনি উঠাৰ সম্ভাৱিতা টোটেল 36ৰ পৰা 11 মাইনাছ কৰিলে 5, অন্তত এবাৰ 5 নুঠাৰ সম্ভাৱিতাটো ওলাই যাব। বুজি পাইছানে কি বুলি কৈছোঁ? যে যিখিনি আমি তোমালোকে চাৰ্টখিনি বনাই ল'লে অন্তত এবাৰ পাছ উঠাৰ সম্ভাৱিতাখিনি উলিয়াব দিছে, যিখিনি আমাক পাছ উঠাৰ সম্ভাৱিতা পাইছোঁ তাৰ টোটেল পাইছোঁ, সেইখিনিৰ পৰা আমি টোটেলৰ পৰা সেইখিনি আমি মাইনাছ কৰি দিলে তাৰ এইখিনি এইটো পাম যে নুঠাৰ সম্ভাৱিতা, হয়নে নহয়? গতিকে চোৱা, এক্সাৰচাইজ 15.1ৰ 24 নম্বৰ প্ৰশ্নটো তোমালোকে সেই চাৰ্টখন 22 নম্বৰ কুৱেশ্যনটো চাই ল'বা। তাতে মই ধুনীয়াকৈ চাৰ্টখন বনাই দিছোঁ, তাৰ পৰা লিখি ল'বা। বুজি পাইছানে? এতিয়া চোৱা, এনেকৈ লিখিবা যে সমাধান এটা লুডু গুটি দুবাৰ মাৰি পঠিয়ালে মুঠ সম্ভাৱ্য ফলাফল কিমান হ'ব? কিমান পাইছিলোঁ আমি? 36, হয়নে? তাৰে মুঠ অন্তত এবাৰ পাছ উঠাৰ সম্ভাৱিতা কিমান? এইটো মই তোমালোকক দিছোঁ, তুমি দেখাই দিলোঁ এইমাত্ৰ। অন্তত এটা পাছ ওলোৱা লিখি ল'বা, পাছ ওলোৱাৰ মুঠ ফলাফল 11টা, হয়নে? মই তোমালোকক দেখাই দিলোঁ অলপ আগত, সেইটোৱে ইয়াতে কৈছে, এইখিনি লিখি দিলোঁ। এতিয়া কি? এবাৰো পাছ নোলোৱাৰ সম্ভাৱিতা লিখি লোৱা, এবাৰো পাছ নোলোৱা তেনেকুৱা মুঠ ফলাফল, মুঠ ফলাফল 36 মাইনাছ 11, হয়নে? টোটেলৰ পৰা আমি 11 মাইনাছ কৰিলে কিমান পাম? 25। গতিকে পাছ নোলোৱাৰ ফলাফলৰ সংখ্যা কিমান হ'ব? 25, হয়নে নহয়? তোমালোকে চাৰ্টখনক গুণিলেও পাবা, আকৌ এনেকৈ মাইনাছ কৰিলে ভাল হ'ব। এতিয়া 1 নম্বৰ প্ৰশ্নটোত কি কৈছে? যে এবাৰো পাছ নোলায়, সেইটোৰ সম্ভাৱিতা আমাক উলিয়াব দিছে, হয়নে? লিখা যে এবাৰো পাছ নোলোৱাৰ সম্ভাৱিতা, এবাৰো পাছ নোলায় কিমান বাৰ? 25/36 25, হয়নে? একবাৰো পাছ নোলোৱাৰ ফলাফল হৈছে 25। এতিয়া পি এবাৰো পাছ নোলায়,
5 9 ইকুৱেল টু 25/36 এইটোৱে হ'ব এনসাৰ আকৌ আৰু এটা সুধিছে 2 নম্বৰ প্ৰশ্নটোত যে এবাৰ অন্তত এবাৰ 5 ওলাই লিখিবা অন্তত এবাৰ 5 ওলোৱা অন্তত এবাৰ 5 ওলাই এইবিলাক কথা প্ৰশ্নটো গোটেইখিনি দিয়াই থাকে তোমালোকে অকল সজাই পৰাই লিখিব লাগে 5 ওলাই কিমান বাৰ কৈছো আমি 11 বাৰ এতেকে পি এবাৰ 5 ওলাই অন্ততটো লিখিব নালাগে বুজিয়ে পাবা 5 ওলাই ইকুৱেল টু 11/36 ইকুৱেল টু কিমান হ'ব কাটা কাটি না যায় এইটোৱে আনসাৰ হ'ব গতিকে 24 নম্বৰ প্ৰশ্নটো আনসাৰ এইখিনি তাৰ পিছত 25 নম্বৰ প্ৰশ্নটোত কি দিছে 25 নম্বৰ প্ৰশ্নটোত দিছে তলৰ কোনকেইটা উক্তি সত্য আৰু কোনকেইটা অসত্য তোমাৰ উত্তৰৰ কাৰণ দৰ্শোৱা যে যদি এটা দুটা মুদ্ৰা একেলগে টছ কৰা হয় তেন্তে তাত তিনিটা ফলাফল থাকে দুটা মুদ্ৰা দুটা পুচ্ছ বা প্ৰত্যেকৰে এটা সেইভাবে এই ফলাফলটোৰ প্ৰতি সম্ভাৱিতা 1/3 দুই নম্বৰটোত দিছে যে যদি দুটা লুডুগুটি দলীয় পঠা হয় তাত দুটা ফলাফল থাকে এটা অযুগ্ম সংখ্যা আৰু এটা যুগ্ম সংখ্যা সেই কাৰণে এই অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা 1/2 গতিকে এইটো চোৱা একেবাৰে সহজ 25 সমাধান বুলি লিখি লবা সমাধান বুলি লিখি লবা দুটা মুদ্ৰা হৈছে দুটা মুদ্ৰা টছ কৰিলে সম্ভাব্য ফলাফল সম্ভাব্য ফলাফলবোৰ এইখিনি ঠিক আছে এতেকে পি দুটা মুণ্ড ইকুৱেল টু 1/4 হয়নে এটা এবাৰে উঠিব দুটা মুণ্ড উঠাৰ সম্ভাৱিতা হয়নে নহয় আকৌ দুটা পুচ্ছ উঠাৰ সম্ভাৱনা কিমান একে হয়নে নহয় দুটা পুচ্ছ কিমান 1/4 আকৌ লোৱা পি প্ৰত্যেকৰে এটা ইয়াতো আছে ইয়াতো ইয়াৰ এটা আছে ইয়াৰ এটা আছে এনেকৈ মিলাই কিনে দুটা আছে হয়নে গতিকে লিখিবা প্ৰত্যেকৰে এটা ইকুৱেল টু কিমান হ'ব 2/4 কাৰণ ইয়াতো এটা আছে ইয়াতো এটা আছে টোটাল আছিলে 4 ইয়াতো এটা পালো ইয়াতো পালো দুটা পালো গতিকে 1/4 1/2 1/2 ঠিক আছে গতিকে শেষত লিখিবা যে এতেকে প্ৰদত্ত উক্তিটো সত্য নহয় উক্তিটো সত্য নহয় ঠিক আছে তাৰপিছত 2 নম্বৰটোত কি দিছে চোৱা 2 নম্বৰটোত দিছে লুডুগুটিৰ মুঠ সম্ভাব্য ফলাফল লিখি ল'বা যে লুডুগুটিৰ মুঠ সম্ভাব্য ফলাফল সম্ভাব্য ফলাফল 6 এতেকে লুডুগুটিত থকা অযুগ্ম সংখ্যাবোৰ হল লুডুগুটিত থকা অযুগ্ম সংখ্যাৰ ফলাফল সংখ্যাবোৰ লিখিলেই হ'ব সংখ্যাবোৰ কিমান উঠিব 6টাৰ ভিতৰত কিমান যুগ্ম সংখ্যা হ'ব 1 3 আৰু 5 এই তিনিটা হৈছে অযুগ্ম সংখ্যা হয়নে এতেকে মুঠ অযুগ্ম সংখ্যা কিমানটা হল তিনিটা হল এতেকে লিখিবা এনেকে যে এতেকে মুঠ অযুগ্ম সংখ্যা কিমানটা তিনিটা এতেকে পি অযুগ্ম সংখ্যাৰ পোৱা অযুগ্ম সংখ্যা পোৱা কিমান হ'ব 3/6 কাটাকাটি কৰিলে কিমান হ'ব 1/2 হয়নে
গতিকে আমি লিখিব পাৰিম যে এতেকে প্ৰদত্ত উক্তিটো সত্য প্ৰদত্ত উক্তিটো সত্য ঠিক আছে এইখিনি হৈছে আমাৰ আজিৰ ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন গতিকে তোমালোক প্ৰথমৰ পৰা যদি চাব খোজা মই গোটেইকেইটা কুৱেশ্যন মই সমাধান কৰি দিছোঁ তোমালোকে প্লেলিষ্টত গৈ চাই ল'বা যদি চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰিবা আৰু কিবা অসুবিধা পালে HSLCৰ কাৰণে মই ইম্পৰ্টেণ্ট MCQ লৈ আহিম আস্তে আস্তে মোৰ আৰু 15টা ক্লাছমানৰ ভিতৰত মই কোৰ্চটো কমপ্লিট হৈ যাব তাৰে পিছত মই তোমালোকৰ কাৰণে MCQ লৈ আহিম ইম্পৰ্টেণ্ট ঠিক আছে থেংক ইউ ফৰ ৱাটচিং